মোৰ অতি শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল, অসম আৰু অসমৰ বাহিৰত থকা দেশ বিদেশৰ মোৰ সকলো বন্ধু বান্ধৱী, আপোনালোক সকলোলৈকে মই বহাগ মাহৰ আমাৰ ৭ বিহুৰ আজি ৪ নম্বৰ বিহু চেৰা বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিহু আমাৰ সংস্কৃতিৰ এক উল্লেখযোগ্য জাতীয় উৎসৱ, ভোগজোৱা বুলি ক'ব পাৰি। এই উৎসৱটি আমি অতি আন্তৰিকতা, অতি শ্ৰদ্ধাৰে, অতি যত্ন সহকাৰে সদায় পালন কৰি আহিবলৈ চেষ্টা কৰিছোঁ। আজি ৪ নম্বৰ বিহুটিত বিভিন্ন ধৰণৰ শাক পাচলি খোৱা নিয়ম। আমি গৰু বিহুৰ দিনাও খাওঁ আৰু আজি চেৰা বিহুৰ দিনাও খাম। বিভিন্ন প্ৰকাৰৰ শাকৰ ভাজি আৰু লগতে বিভিন্ন প্ৰকাৰৰ পাচলিৰো এখন ভাজি। তাৰ লগতে আজি পঁইতা ভাত খোৱাৰ নিয়ম। পঁইতা ভাত যে কিমান উপকাৰী গুণ থকা, আপোনালোকে জানেই, সকলোৱে পৃথিৱীৰ বিখ্যাত হৈ পৰা এবিধ খোৱা খাদ্য। আজি পঁইতা ভাত খাব লাগে, তাৰ লগত বিভিন্ন ধৰণৰ আপুনি পোৰা পিটিকা যি হয় সেয়া লৈও খাব পাৰে। অসমৰ আটাইকেইবিধ বিহু আমি পালন কৰোঁ। আটাইকেইবিধ বিহুৰ লগতে আজি বিহুটো আমি পালন কৰিম। বিহু সংস্কৃতিক ৰক্ষা কৰা, অসমৰ জাতীয় গৌৰৱ, সন্মান আৰু যি সন্মানে দেশ বিদেশতো স্থান পাইছে, পৃথিৱী বিখ্যাত হৈ পৰিছে। এই বিহুটিক আমি অতি আদৰে, অতি সাদৰে পালন কৰি আহোঁ আৰু আহিব লাগে। আমাৰ যিসকল বয়োজ্যেষ্ঠ ব্যক্তি আছে, তেখেতসকলৰ সেৱা আমি আজিও লওঁ। আজিও আমাৰ ঘৰুৱা যিসকল আপোন পৰিজন আছে, তেখেতসকলৰ লগত আজিও আমাৰ মৰম চেনেহ আদান প্ৰদান হ'ব। অসম বুলিলেই বিহু, বিহু বুলিলেই নিশ্চয় আপোনালোকে জানে, বিহু আমাৰ ৩ প্ৰকাৰৰ: বহাগ বিহু, মাঘৰ বিহু আৰু কাতি বিহু। বহাগক ৰঙালী বিহু বুলি কয়। বিভিন্ন উৎসৱ পাৰ্বণ হয়, হুঁচৰি কীৰ্তন চলে, বিহু চলে ইত্যাদিয়ে এই বিহু পাৰ হয়। মাঘৰ বিহুটো ভোগালী বিহু বুলি কয়। ভোগৰ আনন্দই পাৰ ভাঙি যায়। সেই সময়ত খেতি বাতি হৈ মানুহৰ ভঁৰাল লক্ষ্মীয়ে উভৈনদী হৈ থাকে। সেই উভৈনদী ভঁৰালৰ প্ৰতিবিধৰ বস্তুৱে আমি চিৰা, পিঠা, জা জলপান বনাই মাঘৰ বিহু উপভোগ কৰোঁ। কাতি বিহুত আকাশ বন্তি জ্বলাই কাতি বিহু কঙালী বুলি কোৱা হয়। সেই সময়ত খেতি বাতি বা মানুহৰ ভঁৰাল পৰা উদং হয়, সেইকাৰণেই তেনেকৈ কোৱা হয়। আৰু কাতি বিহুৰো বহুত তাৎপৰ্য আছে। চাকি বন্তি জ্বলাব লাগে, তুলসী তলত চাকি দিব লাগে, প্ৰাৰ্থনা কৰিব লাগে আৰু আকাশ বাতি জ্বলাই ভগৱানৰ ওচৰত আমিও মংগল কামনা কৰোঁ। গতিকে অসমৰ এই আটাইকেইবিধ বিহু আমি পালন কৰোঁ। আজিৰ দিনটো সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে সুন্দৰকৈ এই বিহুটি পালন কৰক।